নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা বা আপুনি যদি এটা আত্মসহায়ক গোটত সোমাই আছে, তেন্তে আপোনালোকৰ যিটো আপুনি ছাগলী ফাৰ্মেই দিছিলে বা আপুনি বিজনেছেই দিছিলে, মীন পালনেই দিছিলে, বিভিন্ন ধৰণৰ আপুনি বা গাহৰি পালনেই দিছিলে, সেই আপোনালোকৰ নিশ্চয় ট্ৰেইনিং হৈ আছে। আপোনালোকে নিশ্চয় গম পাইছে সেই ট্ৰেইনিঙত আপোনালোকে কি কৰিব লাগিব বা ক'ত যাব লাগিব। প্ৰত্যেককে এক্সট্ৰাকৈ মাতিব, সকলোকে একেলগে নেমাতে। মই আপোনালোকক জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় এটা আত্মসহায়ক গোটত সোমাই আছে। আপুনি নিশ্চয় অমৃত বৃক্ষৰ আন্দোলনৰ যিখন প্ৰপত্ৰ দিছিলে বা গছপুলি আপুনি ৰোপণ কৰিছিলে, আৰু সেই আপোনালোকে অসম চৰকাৰে 10,000 টকাৰ ফৰ্ম দিছিলে বা প্ৰপত্ৰ দিছিলে। সেই ফৰ্মত আপোনালোকে বিভিন্ন ধৰণৰ কিছুমানে দিছিলে ছাগলী পালন, কিছুমানে গৰু পালন, কিছুমানে গাহৰি, কিছুমানে ব্ৰইলাৰ, কিছুমানে মীন পালন বা কিছুমানে দোকান বা ব্যৱসায় ক্ষেত্ৰত দিছিলে। এতিয়া কথা হ'ল যে আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ আছে। এতিয়া ষ্টাৰ্ট যদি হৈ আছে, যদি প্ৰথমতে যদি ছাগলী পালনৰ দিছে ট্ৰেইনিংটো হৈছে 2 দিনৰ। প্ৰথম দিনাখনি আপোনালোকে কেনেদৰে কি কৰিব লাগে সবিশেষ আপোনালোকক বুজাই ক'ব, বা আপুনি পইচাটো কেনেদৰে খৰচ কৰিব লাগে সেই সম্পৰ্কে ওপৰলৈ আপোনালোকক বুজাই দিব। প্ৰত্যেকৰে ডেট বেলেগ বেলেগ। কেলৈ বেলেগ বেলেগ? অৰ্থাৎ আপোনালোকে ছাগলী পালনৰ ক্ষেত্ৰত দিছে, হয়তো কিছুমানে কুকুৰা পালনৰ ক্ষেত্ৰত দিছে, কিছুমানে গাহৰি পালনৰ ক্ষেত্ৰত দিছে, কিছুমানে ব্যৱসায়ৰ ক্ষেত্ৰত দিছে বা কিছুমানে মীন পালনৰ ক্ষেত্ৰত দিছে। প্ৰত্যেককে যদি একেদিনাখনেই ট্ৰেইনিংটো দিয়ে, তেন্তে খেলি মেলিৰ সৃষ্টি হ'ব আৰু প্ৰত্যেককে বিভিন্নকৈ বুজাব লাগিব। যদি আপোনালোকৰ গোটৰ যিকোনো 5 গৰাকী সদস্যই যদি ছাগলীৰ ওপৰত দিছে, বা 2 গৰাকীয়ে যদি গৰুৰ ওপৰত দিছে, বা 2 গৰাকীয়ে যদি ব্যৱসায়িক ক্ষেত্ৰত দিছে, প্ৰত্যেককে বেলেগ বেলেগ তাৰিখত আপোনালোকক মাতিব, আপোনালোকক ইণ্টাৰভিউ ল'ব। ইণ্টাৰভিউ সম্পূৰ্ণ হোৱাৰ পিছতেই আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে ইণ্টাৰভিউ বা আপোনালোকৰ ট্ৰেইনিং, নিশ্চয় মই ইণ্টাৰভিউ বুলিয়ে কৈছোঁ, ইণ্টাৰভিউ নহয়, অৰ্থাৎ আপোনালোকৰ ট্ৰেইনিং মানে কেনেদৰে আপোনালোকে ব্যৱসায়টো কৰিব বা আপোনালোকে পালন কৰিব। ট্ৰেইনিং হোৱাৰ পিছতে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব। আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আপোনালোকৰ ডিষ্ট্ৰিক্টত ট্ৰেইনিং হ'লনে নাই, আপুনি ট্ৰেইনিং কৰিলে নে নাই কৰা, সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।